শেলাই বা চেলনি যিয়ে যি বুলি কয়, আমি চেলনি বুলিও কওঁ, শেলাই বুলিও কওঁ। এনেকৈ যদি পৰিষ্কাৰ কৰে এই বস্তুখিনি দিয়ে খুব ধুনীয়া পৰিষ্কাৰ হ'ব। কাৰণ অকল যদি আপোনালোকে ব্লিচিং পাউডাৰ দিয়ে তেতিয়া পুনৰ সঘনাই হোৱা দেখা যায়, বেছি দিন নাথাকে তাৰমানে নোহোৱাকৈ। কিন্তু লগত যদি এইখিনি বস্তু মিহলি কৰি দিয়ে তেতিয়াহ'লে বহু দিনলৈকে শেলাই চেলনি নহয় পুনৰ। গতিকে এই পদ্ধতিটো অৱলম্বন কৰিবচোন। ৰাতি দি থ'লে বেছি ভাল, পৰিষ্কাৰ হয়। কিন্তু একো কথা নাই, দিনতো পাৰিব। ইয়াতে মই মিহলি কৰিছোঁ, চাৰ্ফ লৈছোঁ অকণমান, যিটো আমি কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ। আপোনালোকে যি ডিটাৰজেণ্ট ব্যৱহাৰ কৰে সেয়া ল'ব। লগতে ইয়াতে নিমখ লৈছোঁ। ধৰি লওক যদি চাৰ্ফ লৈছে 2 চামুচ, নিমখ ল'ব 3-4 চামুচমান। লগতে ইয়াতে মই ব্লিচিং পাউডাৰো লৈছোঁ। ব্লিচিং পাউডাৰ লৈছোঁ ধৰি লওক 3-4 কাপমান ব্লিচিং পাউডাৰ ল'ব। আৰু লগতে বালি, যিটো আমি ঘৰ বনাবলৈ ব্যৱহাৰ কৰোঁ বালি, ৰঙা বালিও ল'ব পাৰে, বগা বালিও ল'ব পাৰে, একো কথা নাই। ল'ব, লৈ পেলাই খুব ধুনীয়াকৈ মিহলি কৰিব। মিহলি কৰি এনেকৈ ছটিয়াই দিব। কিন্তু অকল ব্লিচিং পাউডাৰ দিলে কিন্তু সম্পূৰ্ণ আঁতটো হেৰাই নাযায়। কিন্তু যেতিয়া লগত বালি, নিমখ এইখিনি বস্তু দিব তেতিয়া খুব ধুনীয়াকৈ আঁতটো ছিঙি যায়। এনেকৈ দি সেইখিনি সময় অকণমান ৰাখিব আৰু ধৰি লওক আধা ঘণ্টামান থাকিব দিব তেনেকৈ। তাৰপিছত ধুনীয়াকৈ বাঁহৰ ঝাৰু হ'লেও মাৰি দিব, বা যদি ঝাৰু নাই প্লাষ্টিকৰ বস্তাৰে হ'লেও খুব ধুনীয়াকৈ আপোনালোকে ঘঁহিব, তেতিয়া খুব ধুনীয়া চাফা হ'ব। মই দেখুৱাই আছোঁ। বহুত বেছি শেলাই হৈছিল, কাৰণ বহুদিন চাফ কৰিব মই পৰা নাছিলোঁ তেনেকৈ। আৰু এনেকৈ মই ৰেডি কৰি থৈয়ে দিওঁ বস্তুখিনি, কাৰণ যিহেতুকে সদায় এইবোৰ আৰু ৰেডি কৰি থকাটো মানে সম্ভৱো নহয় আৰু সময়ো বহুতখিনি লাগে। সেইবাবে এবাৰতে মই ভালেখিনি বনাওঁ, আৰু যাতে চাৰিওফালে বস্তুটো বিয়পি যায় সেইবাবে মই এনেকৈ অকণমান বাঁহৰ ঝাৰু পাতেৰে চাৰিওফালে লগাই দিছোঁ য'ত য'ত শেলাই হৈছে। বিশেষকৈ সৰু ল'ৰা ছোৱালী থাকিলে বা বয়সস্থ মানুহ থাকিলে অকণমান সাৱধান হ'ব লগা হয়। বয়সস্থ সৰু ল'ৰা ছোৱালীটো বেলেগ, কিন্তু নিজে পৰিব ওলাও কোনোবা দিনা, নহয়নে? এয়া যিহেতু জল্দি জল্দি কামবোৰ হ'ব লাগে, আৰু কাপোৰ ধোৱা বা তেনেকৈ বাচন ধোৱা দমকলতে বেছি কাম চলে। গতিকে আৰু শেলাই বা চেলনি তেনেকৈ নহয় যে ঠাইটো যদি খুব ধুনীয়াকৈ ৰ'দ পৰা লগতে পানীটো ডাইৰেক্ট গুচি যায়। কিন্তু মোৰ কি হৈছে, অকণমান মানে ক'ৰবাত পানীটো মানে ৰৈ যোৱা টাইপ হয়। দুবাৰমান ভাল কৰিলোঁ যদিও মানে বস্তুটো মিলা নাই, সেইকাৰণে তেনেকুৱা হয়। আৰু এনেও সদায় পানী পৰি থকা ঠাইবোৰত হয়ে বাৰু। এইবোৰ কিন্তু মানে ধৰি লওক য'ত প্লেটখন দমকলৰ বহুত পুৰণি হয়, কলাবোৰ শেলাই নহয়, মানে পকীখনে কলা দাগৰ দৰে হৈ গৈছে। এনেকৈ থৈ ধুনীয়াকৈ ঘঁহি দিম মই। তাৰপিছত ৰিজাল্ট খুব সুন্দৰ। ব্যৱহাৰ কৰিব এনেকৈ, আৰু জনাব কেনেকুৱা পালে ব্যৱহাৰ কৰি। প্ৰায়ভাগ মই ৰাতিয়ে দিওঁ, দিনটো সময় তেনেকৈ নাপাওঁ আৰু সন্ধিয়াও ব্যস্ত থকা হয়। গতিকে মই পৰালৈকে ৰাতি দিওঁ 11 বজাত, 11:30, 12, যিমান হয় আৰু ৰাতি দি থ'লে ধুনীয়া পৰিষ্কাৰ হৈ থাকে। এনেকৈ আৰু বাথৰুমত দিব পাৰে, সকলোতে আৰু। আশা কৰোঁ আপোনালোক উপকৃত হৈছে যিসকলে জনা নাছিল। আৰু লগতে এই মিশ্ৰণটো যদি ধুনীয়াকৈ আপোনালোকে জাবৰে পাতত লৈ পেলাই অকণমান পানী দি, যিবোৰ পাইপ যে দেখিছে পাইপবোৰতো যদি অকণমান ঘঁহি দিয়ে খুব ধুনীয়া চাফা হয়। মানে পাইপবোৰ খুব সুন্দৰ পৰিষ্কাৰ হয়। ভাল লাগে আপোনালোকে এটা খুব ধুনীয়া মতামত যেতিয়া আগবঢ়ায়, মই বহুতখিনি মানে মোৰ ভাল লাগে। এনেকৈ চাফা কৰিব। আৰু বাল্টিবোৰ প্লাষ্টিকৰ সেইবোৰ ধুনীয়াকৈ ঘঁহিব। তাত খালি বালিটো দিব নালাগে, অকণমান নেমু চেপি দি ধুনীয়াকৈ যদি ঘঁহি দিয়ে খুব ধুনীয়া চাফা হ'ব। আৰু বহুতে মোক কাঁহৰ পিতলৰ বাচন ধোৱাৰ পদ্ধতিৰ কথা সুধি আছিল। তাত আপোনালোকে টেঙচি টেঙা, যিটো আমি টেঙা আঞ্জাও যে খাওঁ, টেঙচি টেঙা অকণমান লৈ নেমু এফাল চেপি দি পেলাই যদি সেই টেঙাখিনিৰে ধুনীয়াকৈ ঘঁহি দিয়ে খুব ধুনীয়া চাফা হয়। এয়া দেখিছেনে? এনেকৈ ব্যৱহাৰ কৰিব।